বিজেপি চৰকাৰে জুবিন দাক ন্যায় দিয়া নাই। অসম বিধানসভাত এনেকুৱা প্ৰতিবাদ কৰিম নহয়, অসম বিধানসভাত এনেকুৱা প্ৰতিবাদ কৰিম নহয় যে জুবিন দাৰ প্ৰতি বিজেপি চৰকাৰে যিটো অন্যায় কৰিছে। পবিত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈকে কেলে ধৰা নাই? পবিত্ৰ মাৰ্ঘেৰিটাইহে মাতি নিছিল জুবিন দাক, কেলে ধৰা নাই? কিয় এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু আপোনাৰ কি কয় আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূত ছিংগাপুৰক তেওঁলোকক কিয় এতিয়ালৈকে হেৰিয়ালে অনা নাই? কিয় এতিয়ালৈকে ছিংগাপুৰত এবাৰৰ কাৰণেও তদন্ত কৰিবলৈ দেই, এবাৰ গৈ মাতষাৰ দি আহিলেগে, একোতো নাপালে। এতিয়ালৈকে তদন্ত কৰিবলৈ কিয় যোৱা নাই? ছিংগাপুৰত এবাৰো তদন্ত কৰিবলৈ নোযোৱাকে যদি চাৰ্জশ্বিট দিয়ে, সেই চাৰ্জশ্বিটখনত কিবা ভেলু থাকিব নেকি? প্লেচ অফ অকাৰেঞ্চত যদি তদন্তই নকৰে, তাৰপিছত যদি চাৰ্জশ্বিট দিয়ে, সেই চাৰ্জশ্বিটখনত কিবা ভেলু থাকিব নেকি? হিমন্ত বিশ্ব শৰ্মাক এবাৰ বিধানসভাত কন্দুৱাই দিম। বাকী কথা কৈ কৈ অসমীয়া জাতিক যিধৰণে ঠগন দিছে, জুবিন গাৰ্গক যিধৰণে তেওঁ অপমান কৰিছে, জুবিন গাৰ্গৰ বিষয়টো তেওঁ বিপথে পৰিচালিত কৰিবৰ কাৰণে যিধৰণে কাম কৰিছে, হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বিধানসভাত কান্দিব লাগিব। মই নাজানো, একো বস্তু কথাটো মই শুনা নাই একো। মই এই বিষয়ে সঁচাকৈ নাজানো, এনেই কৈ লাভ নাই। যদি কি কৈছে মই সঁচাকৈ মানে আপোনালোকে বিশ্বাস নকৰিব পাৰে, কিন্তু মই সঁচাকৈ আপোনালোকে যিবিলাক কথা কৈ আছে, কোনে কি কৈছে মই এতিয়ালৈকে শুনাই নাই। কাৰণ আমাৰ মিটিং ইমান বেছি দলৰ মানে মিটিং পেণ্ডিং হৈ আছিলে, নমস্কাৰ, মই যেনে তেনে আহি পেণ্ডিং মিটিংবিলাক এতিয়া চালু কৰিছোঁ। আৰু 1 তাৰিখৰ পৰা আমাৰ দলৰ যিটো আনুষ্ঠানিক প্ৰচাৰ, আমি পোষ্টাৰ লগাবলৈ অনুমতি দিম এছপিৰেণ্ট কেণ্ডিডেটবিলাকক। তো আমি প্ৰচাৰ অভিযানত যাম। আমি আমাৰ কি কয় ভিডিঅ' অডিঅ' চব প্ৰচাৰবিলাক আৰম্ভ কৰিম। এই যিটো আৰম্ভ কৰিম, তাৰ কাৰণে দিনে ৰাতিয়ে ইমান বেছি মিটিং হৈছে, এতিয়া একো কথা ভাবিব পৰা নাই। মোৰ মূৰটো কাম নকৰা হৈ গৈছে, ইমান মিটিং মানে টোপনি খতি যদি মহাজোঁট গঠন নহয়, তেতিয়াহ'লে বিজেপিটো লাভ হ'বই। মানে এলায়েন্স হোৱাটো 100% পৃথিৱীৰ কোনেও এলায়েন্সৰ বিৰুদ্ধে কোৱা নাই, কোনেও নকয়। আৰু সকলোৱে জানে যে এলায়েন্সৰ জৰিয়তে আমি বিজেপিক পৰাভূত কৰিব পাৰিম, আমি পৰাভূত কৰিম। নহ'লে বিজেপি লাভ হ'ব। মানে এলায়েন্সৰ হ'বই, বেকাকে একো কথা সুধিও মোক লাভ নাই। এলায়েন্স হ'বই আৰু এলায়েন্সই আমি বিজেপিক পৰাভূত কৰিম। মইতো কোনো প্ৰতিশ্ৰুতি ভংগও কৰা নাই বা কোনো প্ৰতিশ্ৰুতি মানে পৰা আঁতৰিও অহা নাই। যি প্ৰতিশ্ৰুতি আছিলে যে আমি সকলো দলে একেলগতে নিৰ্বাচন খেলিম, সেই কথা এতিয়াও আছে, আগতেও আছিলে আৰু ভৱিষ্যতেও থাকিব। 2026 চন আপোনালোকে যোনেই যি নকওক লাগিলে, হিমন্ত বিশ্ব শৰ্মাক আমি শাসনৰ পৰা আঁতৰাব লাগিব। বিজেপি আমাৰ দেশখন সৰ্বনাশ কৰি দিব কৈছে, এই দলটোক আমি শাসনৰ পৰা আঁতৰাব লাগিব। আৰু আমি সকলো বিৰোধী দলে ঐক্যবদ্ধ হৈ খেলিমেই। গতিকে এইটো বিষয়ক লৈ কথা পাতি একো লাভ নাই। সেই বিষয়টো সদায় আমি বুজাবুজিৰ মাজত আছোঁ, সদায় পৰিয়ালৰ মাজত আছোঁ, এইবিলাকক লৈ কথা পাতি লওঁ। গৌৰৱ গগৈ কৈছে, দেৱব্ৰত শইকীয়াও কৈছে যে আপুনি যি ধৰণৰ মন্তব্য কৰিছে, এই সন্তুষ্ট নহয় তেওঁলোকে মিত্ৰতাৰ ক্ষেত্ৰত। মই একচুৱেলি তেখেতসকলো, মই দিল্লীত আছিলোঁ, আপোনালোকে দেখিছে, বম্বেত আছিলোঁ, বেলেগ ষ্টেটত আছিলোঁ। বেচিকেলি মই তেওঁলোকৰ পৰা পলিটিকেল ফেল্স, ফাইনেন্সিয়েল ফেল্স, চব ধৰণৰ সহায় বিচাৰি মানুহবিলাকলৈ গৈ আছোঁ। ইলেকশ্যন খেলিবৰ কাৰণেতো পইচাও লাগিব ন, তাৰ কাৰণে চাৰিওফালৰ পৰা গৈ আছোঁ। আৰু চবেই মোক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে। চব যাক লগ ধৰিছোঁ এতিয়ালৈকে 100% পাৰ্টি বা লিডাৰে আমাক সহযোগিতা কৰাৰ সকলো ধৰণে, তেওঁলোকৰ লিডাৰ্ছবিলাকে আগে ভাষণ দিয়া, তেওঁলোকে আমাৰ কেণ্ডিডেটবিলাকক অলপ সহায় কৰি দিয়া, লজিষ্টিক ছাপৰ্ট বুলি যাক কয়, সেইটো কৰি দিয়াৰ আমাক প্ৰতিশ্ৰুতি দিছে। গতিকে সেইখিনি তেওঁলোকৰ পৰা সহায় লাভ কৰিম আৰু সেইটো কাম কৰি আছোঁ। গতিকে মই সঁচাকৈ কৈছোঁ, আপোনালোকে মিছা বুলি ভাবিব পাৰে, মই কোনে কি কৈছে মই সঁচাকৈ শুনিবলৈ সময় পোৱা নাই। কালি ডাইৰেক্ট আপুনি দেখিছে, গৈ প্ৰথমতে যোৰহাট কোৰ্টত সোমাইছোঁ, যোৰহাট কোৰ্টৰ পৰা আহি কালি ডাইৰেক্ট মিটিঙত আহিছোঁ। মিটিঙৰ পৰা কালি দিনে নিশাই মিটিং হৈছে। অকল গা ধুবলৈ গৈছোঁ, ভাত খাই আহিছোঁ, আকৌ মিটিঙত বহি আছোঁ। গতিকে মই ভাবোঁ যে আমাৰ মাজত বুজাবুজি কেতিয়াও ভুল নহয়। আমি একেলগতে নিৰ্বাচন খেলিম আৰু 2026ত আমি বিজেপিক পৰাভূত কৰি অসমৰ ৰাইজৰ আশা পূৰণ কৰিম। লিখিত পত্ৰ